কৈছে যে মুখা পিন্ধা অসমীয়া আপুনি নামঘোষাৰ এটা প্ৰাৰ্থনা গাওক মই এটা প্ৰাৰ্থনা গাওঁ আপোনালোকে এটা কথা কওক জাতি বচাম বুলি ক'লে সত্তৰ ভূমি যেতিয়া বেদখল হৈ আছিলে কিয় আপোনালোকে নবচালে আপোনালোকৰ মিনিষ্টাৰ ৰকিবুল হুছেইন থাকোঁতে হ'ব ৰকিবুল হুছেইন আপুনি ৰামপুৰ সত্ৰখন ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব ৰামপুৰ সত্ৰখন পাৰিব আপুনি ৰামপুৰ সত্ৰ আপুনি ইছ্যুটো ডাইভাৰ্ট কৰিছে তেওঁ কৈছে যে আমি ভুৱা অসমীয়া মই কৈছো ৰ'ব আপোনাৰো শুনিলো ন শুনিলো ভাইটি তোমাৰ কথাটো শুনিলো তোমাৰটোতো শুনিলো ন মই কৈছো মাটি বচাক জাতি বচাক ভুৱা অসমীয়া আমি কোনটো জাতি কথা ক'লো এটা কীৰ্তন এটা গীত আপোনালোকে চাওক আমি নিউজৰ আগত কীৰ্তন কথা বাকীখিনি গোসাঁই এজন শ্ৰীমন্ত শংকৰ হৰিভকতৰ বাকীখিনি তেখেতসকলে নাজানে নামঘৰত গৈ নাপায় মছজিদত যায় মৌলবী মৌলানাৰ লগত তেখেতসকলে বহি আলোচনা কৰে আৰু ইয়াত ৰাস্তাত শ্ৰীমন্ত শংকৰ হৰিভকতৰ এজন গোসাঁই গাই আছে প্ৰথম ফাঁকিয়ে লাষ্টৰখিনি নাজানে তেখেতসকলে জিকিৰ গাব লাগে তেখেতসকলে কাৰণ মছজিদ মৌলানাসকলৰ লগত বহি তেখেতসকলে আজান দিয়ে আজান দিব লাগে কিন্তু আজান তেখেতসকলে দিব কেনেকৈ বৰদোৱালৈ আহিছে মানুহৰ মন জয় কৰিবলৈ আহিছে তেখেতসকলৰ এই পৰিৱেশ তেখেতসকলে বেলেগখিনি নাজানে নামঘৰলৈ ব'লক নামঘৰলৈ গ'লে নামঘৰত গোটেইখিনি গাব পাৰিব শিকি লওক নামঘৰলৈ যাওক